হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মোৰ ইমান এটা ভাল নহয়, অকণমান বেমাৰ হৈ আছে আৰু বহুদিনৰ মূৰত এটি ব্লগ আৰম্ভ কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব। আৰু আজি ব্লগটো আৰম্ভ কৰিম পূৰা একদম বৰা চাউলৰ পিঠাগুড়ি খুন্দাৰ পৰা একদম মানে আৰু চাই থাকক। এইয়া এই পিঠাগুড়ি খুন্দিম এতিয়া আমি বৰা চাউলৰ, আৰু মই পিঠা বনাম। ই কৈছে তাৰো বোলে মোক কেইখন দেখাই দিবা লাগে, মানে মাজে মাজে দেখাই দিবা লাগে বুলি কৈ আছে। তো দেখাই দিলোঁ। এয়া নাখাওঁ দিয়ক আপোনালোকক, বেকগ্ৰাউণ্ডটো একদম মানে একদম ইগন'ৰ কৰি দিব সেইফালে। তাৰে পিছত এয়া আমি এতিয়া পিঠাগুড়ি খুন্দিব যাম। মানে ঢেঁকিয়ে নাই আমাৰ। বৌহঁতৰ ঢেঁকীটো আছিল, বৌহঁতৰ ঢেঁকীটোত মানে আৰু মানুহ সেইকাৰণে এতিয়া বেলেগৰ ঘৰত যাম আৰু ঢেঁকী খুন্দিবলৈ, একদম পিঠাগুড়ি খুন্দিবলৈ যাম বেলেগৰ ঘৰত। চাই থাকোঁতে আহক এতিয়া আমি পিঠাগুড়ি খুন্দিবলৈ যাওঁ। চোন ভিতৰত দালাখন আছে, তাতে আছে চকেছত ৰঙা বাকচটোৰ কাষত। আপুনি যাওক। আৰু তো গাইজ আমাৰ কি কৈ আছে, মই বোলে ভ্লগটো আৰম্ভ কৰিবাই নাজানো, মানে সেনেকৈ কৈ আছে। হ'লেওতো আপোনালোকে বুজি পাইছে হয়নে নহয়? মই যি কৰিছোঁ আৰু আৰম্ভ যেনেকৈ কৰিছোঁ আপোনালোকেতো বুজি পাইছে। বলক মই এনেকৈয়ে কৰোঁ আৰম্ভ, এইটো মোৰ ষ্টাইল। মই হে চাওঁ একবাৰ চাওঁ ক'ত যাবা? তাতে ক'ত? ঢেঁকীত কি কৰিবা? চাউল খুন্দবা? হা জ্বলা ঢেঁকী দিয়া, দিয়া দিয়া ঢেঁকী দিয়া। হাতেদি নহয়, ভৰি দি দিয়ে ঢেঁকী। ভৰি দি ঢেঁকী দে। বা বুঢ়া হৈ গৈছে গোটেই। আৰু এয়া আমি মানে বজাৰলৈ গৈছিলোঁ, দোকানলৈ চুলি কাটিবলৈ আমাৰ বাবুৰ। তো এয়া বজাৰলৈ যাওঁ, তাৰ চুলিখিনি কাটি লৈ আহোঁ, বহুত দীঘল হৈছে। আৰু এয়া মই বহি বহি মানে একদম আমনি লাগি গৈছে। আৰু এয়া মোৰ দেখিছেনে নাই, মুখখন ফুলা কমাই নাই, তাৰমানে বিষ আছেই অলপ অলপ। আৰু এয়া নাৰিকলখিনি মই এনেকৈ কাটি লৈছোঁ সৰু সৰুকৈ, মিক্সিত দিম যিহেতুকে। মিক্সিত মই মিক্সাৰত মাৰি ল'ম, গুড়ি কৰি ল'ম। ৰুকনিত ৰুকি থাকিব মন নাই, বহুত সময় লাগে আৰু মানে একদম কঁকাল চকাল বিষাই যায় বহি বহি। এনেকৈ মাৰি লৈছোঁ। গুড়খিনিও পগাই ল'লোঁ, আৰু এনেকৈ ইয়াত কেৰাহীটোতে লৈ গুড়খিনি পগাই ল'লোঁ। এইখিনি নাৰিকলৰ লগত মিক্স কৰি দি দিম। আৰু ৰ'বক দেই, একদম পিঠা বনোৱাৰ আগত একদম একাপ চাহ খাই লওঁ। চাহেই মেইন হয়নে নহয়? চাহেই মেইন। এয়া মই চাহ বনাই ল'লোঁ, গেছটো তলত নমাই ল'লোঁ, যিহেতুকে পিঠা বনাবলৈ অসুবিধা হ'ব নহ'লে। আৰু এয়া চাহ বাকি লৈছোঁ। বৌ, মই আৰু আমাৰ খুৰী এজনী আছে, আমি তিনিওজনীয়ে এনেকৈ চাহ একাপ খাই লওঁ। তাৰে পিছত পিঠা পিছত বনাম। আগতে মানে একদম গাখীৰ দিয়া চাহকাপহে মেইন দেই, একদম খাওঁ লাগি থাকে। চাহকাপ নাখালে যে মোৰ মূৰৰ বিষ ইমান হয় নহয়, পাগল হৈ যাওঁ। গতিকে চাহ খাই ল'লোঁ অলপ আৰু চাহ খায়েই এতিয়া একদম পিঠা বনোৱাত লাগি যাম। আৰু এয়া পিঠা বনোৱাত লাগিলোঁ, ময়ো বনালোঁ আৰু ভাই বোৱাৰীজনীও বনালে। এয়া তাই বনাই আছে। মানে চাউলখিনি ভাল নহয় বা আঠা কম আছে, যিহেতুকে বজাৰৰ পৰা আনিলোঁ। যদিহে আমি গাঁৱৰ কোনোবা ঘৰৰ পৰা আনিলোঁহেঁতেন নতুন চাউল, তেতিয়া ভাল হ'লহেঁতেন। বজাৰত বিশ্বাস নাই, বজাৰত ৰিক্স নাই, যিহেতুকে বজাৰৰ পৰা আনিলোঁ। আমাক ঠগালে, ঠগিলে মানে নতুন চাউল বুলি ক'লে আঠা থকা, কিন্তু আঠাই নাই। তথাপিতো আৰু কিবা কৰি কেইখনমান চেষ্টা কৰিলোঁ বনাবলৈ, কেইখনমানহে হ'ল ভাঙি। সঁচাকৈ দেই, এই পিঠাটো যে বহুত ৰিক্সত, মানে একদম বহুত ৰিক্সত বনাব লাগে। গাইছ, আজি আমি এই ভেলা ঘৰটোত থাকিম, ইয়াতে আজি ৰাতি থাকিম। একদম লাইট ফিটিং কৰি আছে, আৰু একদম এইফালৰ পৰা টানি আছে লাইট। এইখন বৰ্ড ইয়াতে
এফালে ভেলাঘৰত আজি ৰাতি থাকিম আপোনালোকে চাই থাকিব আপোনালোকক দেখুৱাম বাৰু নিশ্চয় ভালে এইটো আমাৰ ভাই বোৱাৰীটোৰ মানে ল'ৰা কি এইটো এইটো কি লৈ আছা তো ফুল ফুল লৈ আচ্ছা মোক দিবা দিয়া দিয়া মোক ফুলটো থেংক ইউ দিয়া মোক এটা চুমা দিয়া এটা চুমা দিয়া মোক দিয়া ফুল নাখায় মোক চুমা দিয়া মোক দিয়া চুমা দিয়া এটা চুমা দিয়া দিয়া আমি ফুফু যাম এটা চুমা দিয়া চুমা দিয়া মই চুমা দিছোঁ তোমাক দিয়া চুমা দিয়া হা আইও আৰু এটা দিয়া দিয়া চুমা দিয়া দিয়া চুমাটো লৈ গেলা দেখোন আৰু দিবাই দিয়া চুমা এটা দিয়া ফুলহে দিছে মোক ফুল দিয়া চুমা দিয়া এটা মই নহ'লে মই তাতে যাম এই ভেলাঘৰটোত যাম মই চুমা দিয়া ধুনু আৰু বাৰ এই ভূমিকম্প কিনকে আহিছিল ভূমিকম্প কিনকে আহিছিল দেখা দিয়াচোন ভূমিকম্প হ'ব দে মই চাফা কৰি ল'ম দে ভূমিকম্প কিনকে আহিছিলে এইফালে চাই কচোন এইফালে কচোন চাফা কৰি দিম মই লেতেৰা কৰি দিছে দেচোন এইফালে কচোন এই ভূমিকম্প আহিছেচোন ভূমিকম্প কিনকে আহিছিল দেখা দিয়াচোন ভূমিকম্প কিনকে আহিছিল দেখাচোন ইয়াতে দেখা দিয়া ইয়াতে মোবাইলত ভূমিকম্প কিনকে আহিছিল দেখা দিয়াচোন কিনকে আহিছিল ভূমিকম্প দিয়া মোক এটা চুমা দিয়া এটা মোক দিয়া তাতে দিয়া মোবাইলত দিয়া চুমা দিয়া এটা তাতে দিয়া সেনেকে নহয় এনেকে দিয়া হাতেদি চুমা দিয়া হাতেদি দিয়া চাচোন এইফালে হাতেদি দিয়া এনেকে দিয়া চুমা দিয়া হাতেদি এনেকে দিয়াচোন দিয়া আমি যাম নহ'লে দিয়া চুমা দিয়া লাষ্ট যে এনে দিয়ে তাই স্বামী আছে তুমি এটা চুমা দিয়াচোন হাতে চুমা দিয়া সেনেকে দিয়াচোন চুমা দিয়া গুড বাই মা কি কৰি আছা হা হাচোন মা হা পিঠা পুৰি আছে হা কি কৰি আছে স্বামী আছে স্বামী ক'ৰবাত যায় তাতা দিয়া স্বামীক তাতা দিয়া স্বামী পিঠা খাইছ কি খাইছ তুমি কি খাইছ নো কি খাইছ কেনা লাগছি মজা ক'ত যা জানো কিন্তু মোৰো এনেকুৱাই হ'ব আৰু এয়া মামীয়েকে আমাৰ বৌৰ ছোৱালীজনীক জোকাই আছে পিঠা বনাব জানেনে নাই আৰু চাইনিজ পিঠা হ'ব কিবা কিবি এনেকুৱাকৈ জোকাই আছে যিহেতুকে এইটো পিঠা চবৰে হাতত নুঠে হয়নে নহয় ক'বচোন বহুত কষ্টকৰ পিঠা হয় দেই এইটো আমি ভেলাঘৰত থাকিম আজি একদম কম্বল চম্বল লৈ আহিছোঁ একদম ভেলাঘৰত থাকিম আমি কেনেকৈ থাকিম এই থাকিব এই মাকো থাকিব আমাৰ নেউল আৰু এইটো আৰু আমাৰ হেড এয়া আমি একদম কম্বল চম্বল লৈ একদম লাইট টাইট ফিটিং কৰি একদম এয়া দৰ্জা ফিটিং কৰি আছে একদম আমি থাকিম মোৰ মস্ত ফূৰ্তি লাগছে ইয়াতে থাকিম মজা একদম আমি ভেলাঘৰত থাকিম আজি একদম মজা লাগি আছে I am very excited ভেলাঘৰত থকাৰ কাৰণে এক্সাইটেড আৰু এতিয়া থাকিম আৰু মই এখন মানে একদম মানে হলিউডৰ ফিল্ম এখন মানে মই ছেভ কৰি থৈ দিছোঁ মই চাম ৰাতি একদম মানে খাতাৰনাক মানে হৰৰ নহয় কি আছিলে নামটো কি মানে কিহৰ
নহয় কিয় চাম আমি চিনেমাখন হৰৰ ফিল্ম হৰৰ নহয় কি নাম আছিল সেই হেৰিটো জম্বিও নহয় লমৰি এই তেতিয়া যে কৈ আছিলি হেৰি হে ফেৰিয়া ফেৰিয়া আমি ফেৰিয়াৰ মানে এখন ফিল্ম চাম একদম চেভ কৰি থৈ দিছোঁ একদম ভয়ানক তাৰমানে একদম এখন সেনেকৈ আমি সেয়া চাই এতিয়া ৰাতিটো কটাম আৰু ইয়াত ৰাতি কটাম ৰাতিও দিম বাৰু অলপমান ভিডিঅ' কৰিম বাৰু আৰু চাই থাকক আমি ৰাতিপুৱা উঠি আমাৰ মানে ফিলিংছ আমাৰ মানে ফিল কেনেকুৱা হয় ৰাতিটো আমি ফিল কেনেকুৱা হয় তাৰমানে ৰাতিপুৱা একদম কম গোটেইকেইটাকে এটাকে চবকে সুধিম তাৰমানে কেনেকুৱা লাগিল ৰাতি থাকি কিনে ভয় লাগিল নে কি পথাৰৰ মাজত এই সৰু ভেলাঘৰটোত আমি আজি গোটেইকেইটা অকলে নাথাকোঁ বাৰু আমি মানে বহুত মানুহ আৰু বৌ আহিবও আছে বৌক দেখাই আছোঁ অহাৰ পিছত দেখাই আছোঁ চাই থাকক আই এম ভেৰি 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 এক্সাইটেড আৰু এটা পাৰ্টি আহিল থাকা একদম আহি গ'ল ভেলাঘৰত থকাৰ কাৰণে মানে চবে এক্সাইটেড তাৰমানে ভেলাঘৰত থাকি চাব আৰু দৰ্জা লগ হৈ আছে একদম চব এইগিলা মোটা পাৰ্টি ইহঁতে পেচাব কৰিব যাব এতিয়া মুতি আহিল মোটা লাগছে না লাগা নাই ৰাতি কিন্তু মুতবা উঠা নহয় কিন্তু পথাৰৰ মাজত নহ'ব তো আমি হাঁহি একদম শুব আহিছো একদম ভেলাঘৰত আমি এতিয়া ভেলাঘৰত থাকিম আৰু আমি কি মানে কি ফিল্ম চাম কি মুভি চাম কোনখন মুভি চাম তাৰে অকণমান ক্লিপ এটা দেখাম দিয়ক বেলেগ এটা মোবাইল দি মানে সেইটো মোবাইলৰ কেমেৰা ইমান ভাল নহয় তথাপিতো দেখাবলৈ চেষ্টা কৰিম বাৰু এতিয়া বোলে ফিল লওঁ আৰু কিন্তু লাইট অফ নকৰোঁ লাইট অফ কৰিব ভয় লাগে আমাৰ যিহেতুকে পথাৰৰ মাজত ঘৰ সৰু বাচ্ছাক লৈ আছো সেইকাৰণে লাইট অফ নকৰোঁ বাৰু অৱশ্যে লাইট অফ নকৰিলে ইমান এটা মুভিখন চোৱাৰ ইমান এটা মজা নাহে তথাপিতো আৰু উপায় নাই বাচ্ছা আছে যিহেতুকে লগত তো গাইজ ৰাতি 11:10 হৈছে আৰু আমাৰ টোপনি নাই ইমান ৰাতি মানে টোপনি নাই চাওকচোন এনে ৰাতি মানে 8টা নাবাজতে সিহঁতৰ টোপনি লাগে আজি 11টা বাজি গৈছে এতিয়ালৈকে টোপনি আৰু মোৰো বিশ্বাস কৰক অলপো মানে টোপনি লগা নাই চকু দেখিছেনে টোপনিৰ কোনো অনুভৱেই অহা নাই এফালে বান্দৰ বহাৰ নিচিনা বহি আছে ৰাতি নাজানো আৰু ভগৱানে জানে আজি টোপনি আহে নে নাহে চেষ্টা কৰি আছিলোঁ নাই চিনেমা একদম খতম হৈ গ'ল চাই তথাপিতো মানে টোপনিৰ কোনো নিচাই লগা নাই এইফালে কিন্তু বৌ পুৰা হৈ আছে আমাৰ চিনেমা খতম হ'ল বৌ একদম টোপনি খতম হ'ল তাৰমানে টোপনি হ'লে একদম মানে মোৰ টোপনি অহা নাই তথাপিতো চেষ্টা কৰোঁ আৰু ঠিক আছে বাৰু গুড নাইট তো গাইজ এতিয়া ৰাতিপুৱা 8টা বাজিল আৰু ৰাতিপুৱা 8টা বাজিল যিহেতুকে দিনত বহুত দেৰি হ'ল হোৱাতে সেইকাৰণে শাৰীয়ে পোৱা নাছিলোঁ এয়া আহি জগাই দিলে তেওঁ কিন্তু বৌ নাই মই যে চাওঁ ৰাতিপুৱা বৌ কাষত নাই মই যেতিয়া উঠিছোঁ বৌ একদম মানে বৰা চাউলৰ পিঠাগুড়ি খুন্দি লৈ আহিছে ইমান ৰাতিপুৱা উঠিছে গমেই নাপাওঁ আৰু এয়া দেখিছে ৰাতিপুৱা বাহিৰ ভাগ আৰু উঠাই নাই সাৰেই পোৱা নাই পুৰা শুই আছে একদম ৰাতি বহুত দেৰিলৈকে টোপনি অহা নাই আৰু এয়া বৌৰ লগত বজাৰত আহিলোঁ বৌ বোলে কিবা চব্জি বজাৰ কৰে সেইকাৰণে লৈ আহিলোঁ মই গাড়ীত বৌ বজাৰ লৈ আছে আৰু মই অকণমান ভিডিঅ' ক্লিপ লৈ ল'লোঁ বন্ধাকবি লৈছে জলকীয়া লৈছে আৰু এইজনী মই দেখাই দিলোঁ অকণমান তো গাইজ বিহু বুলি এয়া মোৰ লাড়ু পিঠা মই বনোৱা এয়া নাৰিকলৰ লাড়ু ইয়াত নাৰিকলৰ লগত চুজিও দিয়া আছে চুজি আৰু নাৰিকলৰ লাড়ু আৰু এয়া মোৰ নাৰিকল দিয়া পিঠা তিলপিঠা বনোৱা নাই তিলপিঠা কালি মানে বনাম আৰু এয়া সান্দহগুড়ি অলপ বনাইছোঁ যিহেতুকে আমাৰ মানুহ কম এয়া অলপ বনাইছোঁ আৰু কালি তিলপিঠা বনাম
আৰু তেল পিঠা বনাব লাগিব, তেল পিঠা বনাম আৰু চাওঁ আৰু কি বনাওঁ ভাবি আছোঁ। গতিকে মোৰ বিহু বুলি ইমানখিনিয়ে আৰু। আপোনালোকে বনালে নে নাই কমেণ্ট কৰি জনাব। আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু ইমানতে মোৰ ব্লগটো এণ্ডিং কৰিলোঁ। যদিহে মোৰ ব্লগটো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই বাই।